এইবাৰ বাৰু আপোনালোকে আমৰ মিঠা আচাৰ বনালেনে? যদি নাই বনোৱা, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে এবাৰ ঘৰতে ট্ৰাই কৰিব পাৰিব। এইদৰে যদি এই আমৰ আচাৰ অকণ বনোৱা হয়, তেতিয়াহ'লে আপোনালোকে বছৰ ধৰি যদি সংৰক্ষণ কৰি ৰাখে কেতিয়াও বেয়া নহয়। আৰু এয়া আম ঘৰৰে আম হয়, কেঁচা আম আছিলে, অলপ দাহেচিয়া হৈছে আৰু ৰং ধৰা নিচিনা হৈছে। তেনেকুৱা অৱস্থাত যদি এই মিঠা আমটো কৰা হয়, মিঠা আমৰ আচাৰকণ, তেতিয়াহ'লে বহুত বেছি ভাল লাগে। তেন্তে হ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আমৰ আচাৰ বনাম বুলি ভাবিছোঁ, তাকো মিঠা আমৰ আচাৰ। যিহেতু মই আগত আমৰ আচাৰ বহুতখিনিয়ে বনোৱা হ'ল, জ্বলা আমৰ আচাৰ, আৰু এতিয়া ভাবিছোঁ মিঠা আমৰ আচাৰ অকণমান বনাওঁ। কাৰণ আমৰ দিনত যদি মিঠা আমৰ আচাৰ অকণ বনাই থোৱা নহয়, তেতিয়াহ'লে ভালেই নালাগে। আৰু ৰুটি হওক, পৰঠা হওক বা ভাতৰ লগতো হওক, এই আমৰ আচাৰকণ খাই কিন্তু বহুত বেছি ভাল লাগে। সেয়ে ঘৰৰ আম আছিলে, এয়া ডাল এটা ভাগিছিলে বতাহত, তাৰপিছত তাকে আনি পেলাই ভাবিলোঁ আমকেইটা নষ্ট হোৱাতকৈ অলপ যিহেতু দাহেচিয়া হৈছে, এইখিনি এনেকুৱা আম আকৌ মানে নিমখত দিবলৈও বেয়া হয়, সেইকাৰণে ভাবিলোঁ মিঠা আমৰ আচাৰ অকণকে বনাই পেলাওঁ। এইফালে মই আমখিনি খুব ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ। আমখিনি আচলতে মই প্ৰথমতে ধুই পেলাই পানীটো শুকুৱাই লৈছিলোঁ। যদিহে আপোনালোকে ধুই পেলাই পানীটো থাকে মানে আমৰ, তেতিয়া আপোনালোকে আমখিনি মোহাৰি ল'ব, নহ'লে অকণমান সময় ৰ'দত দি দিব, তেতিয়া আমৰ গাৰ পৰা পানীটো একেবাৰে নাইকিয়া হৈ যাব। এতিয়া মই আমৰ বাকলিখিনি খুব ধুনীয়াকৈ গুচাই লৈছোঁ। আমটো যেতিয়া দাহেচিয়া হয়, অকণ ৰং ধৰে আৰু বাঁহ ধৰে, এনেকুৱা অৱস্থাত আমৰ মিঠা আচাৰকণ বনাবলৈ খুব ভাল হয়। আমৰ এটা খুব ধুনীয়া সোৱাদ আহে, আৰু লগতে নিজা সোৱাদটো যদি আমৰ থাকে, তেতিয়াহ'লে আমৰ আচাৰকণ মানে আমৰ মিঠা আচাৰকণ খাবলৈ বেছি ভাল হয়। তেতিয়া মানে ধৰক বেছি গুড় বা চেনিও ব্যৱহাৰ কৰিব নালাগে। এতিয়া মই আমৰ বাকলিখিনি গুচাই পেলাই খুব ধুনীয়াকৈ এতিয়া মই কাটি লৈছোঁ। কোনো চাইজত মই কাটি লোৱা নাই, কাৰণ আমৰ বাঁহ খুব ধুনীয়াকৈ ধৰিলে আৰু কটাৰীয়ে ধৰক ইমান সম্ভৱ নহয় আমৰ বাঁহটো এনেকৈ কাটিবলৈ বা টুকুৰাকৈ এনেকৈ কাটিবলৈ। সেইকাৰণে মই এই ধৰণে কাটিছোঁ। আৰু আমৰ মিঠা আচাৰখন বনালে যিহেতু আমখিনি অলপ ভাগিয়ে যায়, সেইকাৰণে কোনো চাইজত বা কোনো ধৰণৰ মানে মই এই ধৰণেই যে কাটিব লাগিব বুলি তেনেকৈ কটা নাই, আৰু যেনেকৈ পাৰিছোঁ তেনেকৈয়ে মই কাটি গৈছোঁ। এতিয়া মই গোটেইখিনি আম সেইধৰণে কাটি লৈছোঁ। আৰু প্ৰথমতে বাকলিৰ সৈতে যিহেতু মই আমখিনি ধুলোঁ, সেইকাৰণে মই আকৌ মানে সেই বাকলি গুচোৱাৰ পিছত মই ধুই লোৱা নাই, আৰু এই ধৰণে ধুই ল'লে আমৰ আচাৰকণ ইমান মানে লং লাষ্টিং নহ'ব। সেইকাৰণে মই আগতীয়াকৈ সেয়া ধুই লৈছোঁ। এতিয়া মই এই ধৰণে চকলকৈ কাটি লৈছোঁ। আপোনালোকে কেঁচা আমতো বনাব পাৰে, কোনো কথা নাই। তেতিয়া যেনিবা অকণমান গুড় বা চেনি যি দিয়ে আপোনালোকৰ অকণমান বেছি লাগিব, কাৰণ কেঁচা আম হৈ থাকিলে অকণমান টেঙাটো বেছি থাকে যে। সেইকাৰণে মই যিটো আম বনাইছোঁ, সেই আমটো টেঙা মিঠা দুয়োটাই আছে, সেইকাৰণে বহুত বেছি গুড় বা চেনিৰ প্ৰয়োজন নহ'লে। এতিয়া মই আমখিনি সেয়া চকলকৈ কাটি ল'লোঁ। তাৰপিছত এতিয়া মই গুড়খিনি কাটি লৈছোঁ। আম যিহেতু যেতিয়া পিচ কৰিলোঁ, পিচ কৰা আম 1 কেজি মানহে হ'ল, সেইকাৰণে মই ইয়াত আধা কেজিতকৈ অকণমান কম গুড় ব্যৱহাৰ কৰিছোঁ। যিহেতু আমটোত মিঠা টেঙা দুয়োটাই আছিলে, সেইকাৰণে বহুত বেছি মই ব্যৱহাৰ কৰা নাই। ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ, গুড় ব্যৱহাৰ কৰিম। যদিহে আপোনালোকে গুড় ব্যৱহাৰ নকৰোঁ বুলি ভাবে, বোলে চেনি ব্যৱহাৰ কৰিম, তেতিয়াহ'লে চেনিও ব্যৱহাৰ কৰিব পাৰে। কিন্তু গুড়ত যিটো সোৱাদ আহে মিঠা আচাৰকণত, চেনিত কিন্তু সিমানটো সেইটো সোৱাদ নাহে, সেইকাৰণে মই গুড়েই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গুড়খিনি খুব ধুনীয়াকৈ চকলকৈ কাটি ল'লোঁ। এয়া গুড়খিনি খুব ধুনীয়াকৈ কাটি ল'লোঁ। বা আপোনালোকে আমটো টেষ্ট কৰি চাই ল'ব, যদিহে চেনিটো যদি টেঙাটো বেছি হয়, তেতিয়াহ'লে আপোনালোকে গুড় বা চেনিৰ পৰিমাণটো বঢ়াই দিব পাৰে। ইয়াতে মই মছলা জিৰা আধা চামুচ, জনি আধা চামুচ, কালজিৰা আধা চামুচ, এচামুচ ধনিয়া গুটি, আৰু 3-4 চামুচমান মই চফ ব্যৱহাৰ কৰিছোঁ, আৰু 3-4টামান মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। চফটো অকণমান বেছি দিব লাগে, তেতিয়া ভাল হয়। মই প্ৰত্যেকটো আচাৰতে চফ অকণমান বেছি দিওঁ, তেতিয়া ইয়াৰ সোৱাদটো বেছি ভাল হয়। সেইকাৰণে অকণমান চফ মই বেছি দিলোঁ, আৰু এইখিনি খুব ধুনীয়াকৈ মই এতিয়া ভাজি লৈছোঁ। মাত্ৰ গৰমাইহে ল'ম, বহুত বেছিকৈ একেবাৰে ৰঙা হোৱাকৈ ভাজিব নালাগে, কাৰণ কেৰাহীৰ পৰা নমাই থোৱাৰ পাছতো মানে মছলাখিনি গৰম হৈ থাকে যে, বেছি ভাজ খাই যায়, সেইকাৰণে অলপমান গৰমালেই হৈ যায়। এতিয়া এয়া মছলাখিনি গৰমোৱা হৈ গ'ল। এতিয়া মই এখন প্লেটলৈ এয়া কাঢ়ি থৈছোঁ। তাৰপিছত একেখন কাঢ়ি আকৌ জুইতে পাতি পেলাই ইয়াতে মই এতিয়া আচাৰকণ বনাবৰ কাৰণে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এই আচাৰকণত বহুত বেছি তেলৰ প্ৰয়োজন নাই। যিমানখিনি তেল আম চাই পেলাই ব্যৱহাৰ কৰিব লাগে, সিমানখিনি ব্যৱহাৰ কৰিলে হৈ যাব। তেলখিনি গৰম হ'লত মই কেইটামান পাঁচফোৰণ ফুটাই লৈছোঁ। মিঠা আচাৰ বনালে সদায় পাঁচফোৰণ কেইটামান যদি তেলত ফুটাই লোৱা হয়, তেতিয়া ইয়াৰ টেষ্টটো বেছি ভাল লাগে। আৰু লগতে মই অকণমান হালধি দি দিছোঁ। হালধি দিলে ইয়াৰ কালাৰটো ভাল হয়, সেইকাৰণে মই অকণমান হালধি দি দিলোঁ।
তাৰপিছত আপোনালোকে নিদিওঁ বুলি ক'লে নিদিব পাৰে, যিহেতু ইয়াত গুৰো ব্যৱহাৰ কৰা হ'ব, সেইকাৰণে মই অকণমান দি দিছোঁ, মোৰ ভাল লাগে কাৰণে অকণমান দি দিলোঁ, তেলতে দি দিছোঁ। তাৰপিছত কমেও 5 মিনিটমান সময় মই লৰাই ভাজি থাকিম, আমৰ যিটো এক্সট্ৰা পানী যাতে ভাজি থাকোঁতে শুকাই যায়। তেতিয়া যিহেতু আমৰ আচাৰখন অকণমান মই কেইদিনমান থ'ম, সেইকাৰণে মই আমৰ এই অকণমান পানীটো শুকুৱাই লৈছোঁ, কাৰণ তেতিয়া অকণমান লং লাষ্টিং হয়। এতিয়া মই ইয়াতে অকণমান ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ, ক'লা নিমখৰ ফ্লেভাৰটো ভাল লাগে, সেইকাৰণে ক'লা নিমখ ব্যৱহাৰ কৰিলোঁ। আৰু ক'লা নিমখখিনি দিয়াৰ পিছত খুব ধুনীয়াকৈ লৰাই পেলাই এতিয়া যিখিনি মই গুড় কাটি লৈছিলোঁ, সেই গুড়খিনি এই আমত মই ব্যৱহাৰ কৰিছোঁ। একেৰাহে লৰাই থাকিব, যাতে গুড়খিনি গলি গৈ আমৰ লগত যাতে মিলি যোৱাকৈ আৰু সিমান পৰ্যায়লৈকে লৰাই থাকিব, নহ'লে মানে কি হয়, গুড়খিনি তলত লাগি পেলাই দেই যদি যায় তেতিয়া টিটিকি ভাৱ এটা আহিব। সেইকাৰণে মই সেয়া আমখিনি লৰাই পেলাই গলি যোৱালৈকে অকণমান থ'লোঁ। সেই গলি যাওঁতে মই সেই মছলাখিনি পিচি আনিলোঁগৈ, আৰু মছলাখিনি পিচি অনাৰ পিছত লগালগ এয়া মই দি দিছোঁ। আৰু এই মছলাখিনি কম পৰিমাণে দিব, মই যিমানখিনি এতিয়া আম 1 কেজিৰ কাৰণে মই আধা চামুচ মছলা মই ব্যৱহাৰ কৰিছোঁ। আৰু যদিহে আপোনালোকে সৰহীয়া আম হয় তেতিয়া এচামুচমান ব্যৱহাৰ কৰিব। বেছি মছলাও এই আচাৰখনত ব্যৱহাৰ কৰিলে ভাল নালাগে, সেইকাৰণে মই সিমানখিনিয়ে ব্যৱহাৰ কৰিছোঁ। ইয়াতে মছলাখিনি দিয়াৰ পিছত অলপ সময় লৰালোঁ, তাৰপিছত ইয়াতে মই জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ, কাৰণ এই আচাৰখন মিঠা, টেঙা, জ্বলা এই 3টা কম্বিনেশ্যনত যদি হয় খাবলৈ বেছি ভাল লাগে। আৰু এই আচাৰখন ৰুটি, পৰঠা, ভাত সকলোৰে লগতে মানে মিলে খাবলৈ ভাল লাগে। সেইকাৰণে একেৰাহে মই লৰাই আছোঁ। আৰু আপোনালোকে লৰাই থাকোঁতে এটা গম পাবই হাত যে আমৰ মিঠা আচাৰখন অকণমান ডাঠ হৈ আহিছে, তেনেকুৱা পৰ্যায়তে নমাই থ'লেই হৈ যাব। এতিয়া চাওক এয়া কিমান ধুনীয়াকৈ ডাঠ হৈ গৈছে আৰু আমখিনিৰ মাজত গুড়ৰ পানী সোমাই গৈছে, আৰু এনেকুৱা অৱস্থাতে মানে নমাই থ'ব লাগে। আৰু এইটো অৱস্থাতে মই 3 কাপ ইয়াত ভিনেগাৰ ব্যৱহাৰ কৰিম, যিহেতু আমৰ আচাৰকণ মই থৈ দিম কেইদিনমানৰ কাৰণে, সেইকাৰণে মই 3 কাপ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। যদিহে আপোনালোকে বোলে এই আচাৰকণ এসপ্তাহৰ ভিতৰতে শেষ হয় বা 2 সপ্তাহৰ ভিতৰতে শেষ হয়, তেতিয়া ভিনেগাৰ ব্যৱহাৰ নকৰিলেও হয়। মই অকণমান ব্যৱহাৰ কৰিছোঁ দুদিনমানৰ কাৰণে থৈ দিবৰ কাৰণে। আৰু এতিয়া এয়া ভিনেগাৰ দিয়াৰ পিছত অকণমান সময় লৰাই পেলাই এয়া মই নমাই থৈ দিলোঁ। এয়া আমাৰ আমৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। এই ধৰণে আপোনালোকে ঘৰতে তৈয়াৰ কৰিব, খুব বেছি ভাল পাব খাই পেলাই, আৰু টেষ্টটো বহুত বেছি ভাল লাগে। আৰু লগতে আপোনালোকে বছৰ ধৰি যদি এই আচাৰকণ সংৰক্ষণ কৰি ৰাখোঁ বুলি ভাবে, কেতিয়াও বেয়া নহয়। এয়া চাওক, মই এপিচ আপোনালোকক এয়া লৈ দেখাইছোঁ, দেখিছেনে আমৰ পিচটোত কি ধৰণে গুড় সোমাই গৈছে। এই ধৰণে যদি গুড় সোমাই যায় খাবলৈ বহুত বেছি ভাল লাগে। নিজে বনাইছোঁ যেতিয়া অকণমান আপোনালোকৰ আগত খাই দেখাই দিলোঁ। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব, সকলোৱে হয়তো বনাব জানে, যিসকলে বনাব নাজানে এই ধৰণে এবাৰ ঘৰতে ট্ৰাই কৰিব। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ।